হেল্ল' এভৰিৱান, মই অৰিন্দম। মোৰ ইউটিউব চেনেল বিকশদলে আজি আমি এটা নতুন টপিক লৈ আহিছোঁ। চ' বহুতকেইজন মানুহে মোক টেক্সট কৰি আছিলে বা কমেণ্টতো মোক জনাইছিলে যে মাৰ্কেট মেকাৰৰ মডেলৰ ওপৰত ভিডিঅ' এটা বনাব দাদা, আমুক তামুক এনেকৈ কৈছিলে। চ' তেওঁলোকৰ ৰিকুৱেষ্টত মই মাৰ্কেট মেকাৰ মডেলৰ ভিডিঅ'টো মই লৈ আহিছোঁ। চ' চাওঁচোন আহক কেনেকৈ মাৰ্কেট মেকাৰ মডেলটো কি হয় বা কেনেকৈ আমি তাক মাৰ্কেটত ফাইণ্ড কৰিব পাৰিম। ঠিক আছে। চ' মাৰ্কেট মেকাৰ মডেলটো আমি শিকাৰ আগত আমি গম পাব লাগিব যে পাৱাৰ অফ 3 কি হয়। ঠিক আছে, বা AMD বুলি যিটো কওঁ আমি। ঠিক আছে। চ' মাৰ্কেটত যিটো মই আগতেও কৈ আছোঁ, এতিয়াও কৈছোঁ, ইন ফিউচাৰো ক'ম যে মাৰ্কেটত যিটো এলগৰিদম চলি আছে। ঠিক আছে। চ' মাৰ্কেটত দুটা পাৰ্টি থাকে, বায়াৰ আৰু চেলাৰ। ঠিক আছে। চ' বোথ ছাইডে মানুহ সোমাই থাকে আৰু সেইটো কাৰণেই মাৰ্কেটৰ যিটো এলগৰিদম আছে সেই এলগৰিদমটো এই AMDৰ ওপৰত বেছ কৰি বনোৱা হৈছে মানে। ঠিক আছে। AMD বা পাৱাৰ অফ 3। কোনোবাই পাৱাৰ অফ 3 বুলি কয়, কোনোবাই AMD বুলি কয়, কিন্তু দুইটা বস্তু একেটা বস্তুৱে হয়, পাৱাৰ অফ 3 হওক বা AMD হওক। চ' মাৰ্কেটৰ যিটো এলগৰিদম আছে সেই এলগৰিদমটো বনা আছে এই তিনিটা বস্তুৰ ওপৰত: একুমুলেশ্যন, মেনিপুলেশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন। ঠিক আছে। চ' আমি কেনেকৈ গম পাম যে প্ৰাইচটো ক'ত একুমুলেট হৈছে, ক'ত মেনিপুলেট হৈছে বা ক'ত ডিষ্ট্ৰিবিউট হৈছে? তাৰ কাৰণে বা মাৰ্কেট মেকাৰৰ যিটো মডেল আছে সেই মডেলটো এই একুমুলেশ্যন, মেনিপুলেশ্যন আৰু ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত বেছ কৰি পেলাই মাৰ্কেট যিটো মেকাৰ মডেল আছে সেই মডেলটো বনোৱা হৈছে। ঠিক আছে। চ' আমি এবাৰ চাওঁ, অকণমান ডেফটত যাম। চ' মাৰ্কেট মেকাৰ মডেল। ঠিক আছে। মাৰ্কেট মেকাৰ হ'লে তাত দুটা টাইপ অফ মডেল থাকিব। এটা হ'ব মাৰ্কেট মেকাৰ বাই মডেল আৰু এটা হ'ব মাৰ্কেট মেকাৰ চেল মডেল। ঠিক আছে। য'ত কি হয়, প্ৰাইচটো ফাৰ্ষ্ট একুমুলেট কৰে বা বিগ প্লেয়াৰ্ছে প্ৰাইচটোক একুমুলেট কৰাই পেলাই তাৰ পৰা এটা ডাইৰেকশ্যনত প্ৰাইচটোক লৈ যায়। ঠিক আছে। আৰু তাৰপিছত মাৰ্কেটত যিটো ডিষ্ট্ৰিবিউশ্যন বা একচুৱেল মমেণ্টামটো, সেই মমেণ্টামটো মাৰ্কেটত ফৰ্ম হৈ আহে বা মাৰ্কেটত গুচি যায়। ঠিক আছে। চ' বহুতখিনি মানুহ এনেকুৱা হয় যোনখিনি মানুহ একুমুলেশ্যনত সোমায় বা যিটো ছাইডৱেজ বুলি আমি কওঁ বা এটা ৰেঞ্জ বাউণ্ড এৰিয়া যিটোক আমি একুমুলেশ্যন বুলি কওঁ। ঠিক আছে। আৰু সেই ৰেঞ্জ বাউণ্ড এৰিয়াটোক ব্ৰেক কৰি প্ৰাইজে এটা ডাইৰেকশ্যনত মুভ দিয়ে। ঠিক আছে। ছাপ'জ কেনেকুৱা হয়, মাৰ্কেট মেকাৰ মডেলটোতো বহুতে আপোনালোকে ইউটিউবতো পাই যাব বা বহুত জেগাত পাই যাব। ঠিক আছে। কিন্তু তাৰ আঁৰত চলি থকা যিটো চাইক'লজি, সেই চাইক'লজিটো সকলোৱে মানুহক বুজাই দিব নোৱাৰে মানে। ঠিক আছে। তথাপিও মই ট্ৰাই কৰিম যাতে আপোনালোকক মই বুজাই দিব পাৰোঁ। ঠিক আছে। চ' এইটো পইণ্টত যেতিয়া মাৰ্কেট এখন একুমুলেশ্যন ফেজ এটাত সোমায় বা এটা ৰেঞ্জ বাউণ্ড কৰে মাৰ্কেটে, প্ৰাইজে, সেইটো সময়ত প্ৰাইজে বোথ বায়াৰ এণ্ড চেলাৰ দুইটাকে ইনভাইট কৰে এইটো পইণ্টত। ঠিক আছে। এইটো পইণ্টত বোথ ছাইড দুইটাকে ইনভাইট কৰে, তাৰ পৰা এটা ডাইৰেকশ্যনত মুভ দিয়ে। য'ত কি হয়, ছাপ'জ মাৰ্কেট মেকাৰ বাই মডেল এটা যেনিবা মাৰ্কেটত ফৰ্ম হ'বলৈ গৈ আছে। ঠিক আছে। আমি এক্সাম্পলৰ কাৰণে আমি ধৰি লৈছোঁ মাৰ্কেট মেকাৰ বাই মডেল এটা মাৰ্কেটত ফৰ্ম হ'বলৈ গৈ আছে। সেইটো সময়ত প্ৰাইচটো ফাৰ্ষ্ট একুমুলেট কৰি আছে, বায়াৰ চেলাৰ বোথ দুইটা ছাইডকে ইনভাইট কৰিছে। ঠিক আছে। আৰু সেই ৰেঞ্জটোৰ পৰা এটা শ্বাৰ্প মুভ দি মাৰ্কেটে এটা ছাইডে ব্ৰেক এটা দি মাৰ্কেট মুভ কৰি গুচি আহিলে। ঠিক আছে। চ' এইটো পইণ্টত কি হয় চিনেৰিঅ'টো, ইয়াত বোথ বায়াৰ এণ্ড চেলাৰ আছিলে। ইয়াত যিখিনি বায়াৰ উঠি আছিলে, বাইঙৰ কাৰণে যিখিনি মানুহ উঠি আছিলে, সেই মানুহখিনিক ষ্টপবোৰ ক'ত থাকিব? ডাউন ছাইডে থাকিব। আৰু ইয়াত বহুতখিনি চেলিঙতো মানুহ উঠি আছে। ঠিক আছে। আৰু সেইটো কাৰণে প্ৰাইজে এটা ডাইৰেকশ্যনত, ছাপ'জ যিখিনি বায়াৰ্ছ আছে, বায়াৰ্ছক ফাৰ্ষ্ট উলিয়াব বিচাৰিছে। যিহেতু প্ৰাইজে যেতিয়া মাৰ্কেট মেকাৰ বাই মডেল এটা ফৰ্ম কৰিব, তাৰ কাৰণে প্ৰাইজে চবতকৈ প্ৰথমে বায়াৰ্ছখিনিক উলিয়াব মাৰ্কেটৰ পৰা আৰু চেলাৰ্ছখিনিক ইণ্টাৰেষ্টেড কৰিব যে মাৰ্কেটত নিজৰ অৰ্ডাৰ এটা প্লেচ কৰিব পাৰে। সেইটো কাৰণে একুমুলেশ্যনৰ পিছত মাৰ্কেট মেকাৰ বাই মডেলত এটা ডাউন ছাইডে এটা মুভ আহে। ঠিক আছে। আৰু সেই ডাউন ছাইডে মুভটো অহাৰ পিছত এইটো পইণ্টত বায়াৰ্ছখিনি ওলাই গ'ল,
বহুতখিনি চেলাৰ্ছ সোমাই আছিলে আৰু এইবোৰ পইণ্টত নতুন চেলাৰ্ছ এণ্ট্ৰি কৰিছে চ' এইটো পইণ্টত একুমুলেশ্যনৰ পৰা মেনুপুলেশ্যনলৈকে এই পইণ্টটোত অকল ওৱান ছাইডেড মানুহ আছে সেইখিনি হৈছে চেলাৰ আৰু যেতিয়া চবেই চেল কৰি থাকিব তেনেকুৱা এটা পইণ্টত ডাঙৰ কোৱান্টিটি বা বিগ প্লেয়াৰ্ছৰ যিহেতু আমাৰ নিচিনা তেওঁলোকে সৰু কোৱান্টিটি ট্ৰেড নকৰে তেওঁলোকে বহুত ডাঙৰ কোৱান্টিটি ট্ৰেড কৰে সেইকাৰণে তেওঁলোকে যদি কিবা এটা বস্তু বাই কৰিব বিচাৰিছে ফ্ৰণ্টত চেলাৰো থাকিব লাগিব তেতিয়াহে তেওঁলোকৰ ডাঙৰ কোৱান্টিটি এটা বাইং কৰিব পাৰিব সেইটো কাৰণে তেওঁলোকে এই মডেলটো ফৰ্ম কৰে য'ত ওৱান ছাইডত যেতিয়া মাৰ্কেটখন এনেকৈ গুচি আহে মেনুপুলেশ্যন লেগটোত ইয়াত চবেই চেল মাৰে আৰু চেল মৰাৰ কাৰণে বিগ প্লেয়াৰ্ছ বা অপাৰেটৰৰ ডাঙৰ অৰ্ডাৰ এটা ফিল হৈ যায় ইয়াত আৰু যেতিয়াই অৰ্ডাৰ এটা ফিল হৈ যায় আৰু ইয়াত ওৱান ছাইডেড মানুহ বহি থাকে তেওঁলোকৰ এগেইনষ্টত একচুৱেল ডিষ্ট্ৰিবিউশ্যনটো আহে মাৰ্কেটত আহে মানে আৰু ইয়াত চাই থাকোঁতেই বহুত ফাষ্ট মোমেণ্টামত প্ৰাইচটো পাৰ হৈ গুচি যায় আৰু যিমানখিনি চেলাৰ আছিলে চবৰে লছ হৈ গুচি যায় আৰু ছেম ইয়াত যিটো মাৰ্কেট মেকাৰ চেল মডেল প্ৰাইজে যদি বা বিগ প্লেয়াৰ্ছ বা অপাৰেটৰে যদি মাৰ্কেটখনক তললৈ লৈ যাব বিচাৰিছে তেতিয়া তেওঁলোকে ফাৰ্ষ্ট এটা ৰেঞ্জ বাউণ্ড এৰিয়া ক্ৰিয়েট কৰিব বা এটা একুমুলেশ্যন ফেজ ক্ৰিয়েট কৰিব প্ৰাইজত এইটো পইণ্টত যিহেতু মাৰ্কেট মেকাৰ চেল মডেল বনাব বিচাৰিছে সেইকাৰণে প্ৰথমে যিখিনি চেলাৰ্ছ আছে সেই চেলাৰ্ছখিনিক উলিয়াব আৰু বায়াৰ্ছখিনিক ইণ্টাৰেষ্টেড কৰাব মাৰ্কেটত অৰ্ডাৰ এটা প্লেচ কৰিবলৈ বা অৰ্ডাৰ এটা পাঞ্চ কৰিবলৈ ঠিক আছে চ' সেইটো পইণ্টত কি হ'ব সেইটো পইণ্টত যেতিয়া এইটো একুমুলেশ্যন হৈ আছে আৰু ইয়াত যিখিনি চেলাৰ সোমাই আছিলে এই মুভটো যেতিয়া মেনুপুলেশ্যনৰ মুভটো যেতিয়া আহিব ইয়াত থকা গোটেই চেলাৰ্ছখিনি ওলাই যাব আৰু ইয়াত এইবোৰ জেগাত নতুন বাইঙত মানুহে এণ্ট্ৰি কৰে মানে ঠিক আছে আৰু যেতিয়া চেলাৰ্ছখিনিতো ইয়াত উলিয়াই দিলে এইটো যেতিয়া মেনুপুলেশ্যন লেগটো আহিলে ইয়াত চেলাৰ্ছ ওলাই গ'ল ইয়াৰ পৰা যিখিনি বায়াৰ্ছ আছিলে সেইখিনি সোমাই আছে আৰু ইয়াৰ পৰা নতুন বায়াৰ্ছ ইয়াত এড হৈছে আৰু যেতিয়া প্ৰাইচটো মেনুপুলেশ্যনটো কমপ্লিট হ'ল বা বিগ প্লেয়াৰ্ছৰ অৰ্ডাৰখিনি যেতিয়া ফিল হৈ গ'ল বা তেওঁলোকৰ ডাঙৰ অৰ্ডাৰখিনি যেতিয়া কমপ্লিট হ'ল তেতিয়া মাৰ্কেটত একচুৱেল ডিষ্ট্ৰিবিউশ্যনটো আহে ঠিক আছে কাৰণ যিহেতু ইয়াত অকল ওৱান ছাইডেড বাইঙত মানুহ উঠি থাকে মানে ঠিক আছে চ' এনেকৈ মাৰ্কেটত এটা মাৰ্কেট মেকাৰ মডেল ফৰ্ম হয় মানে ঠিক আছে চ' আমি এই গোটেই প্ৰচেছটো বা আমি মাৰ্কেট মেকাৰ মডেল এটা আমি ক'ত পাম কাৰণ মাৰ্কেট মেকাৰ মডেল বা AMD এটা আমি য'তে ত'তে দেখিব পাৰোঁ মাৰ্কেটত যিকোনো প্ৰাইজত যিকোনো জেগাত আমি এইটো বস্তু দেখিব পাৰোঁ কিন্তু আমি মাৰ্কেট মেকাৰ মডেল এটা যদি প্ৰপাৰ বিচাৰিবলৈ হয় তাত এটা প্ৰপাৰ জেগা লাগিব যে আমি এনেকুৱা পইণ্টত বা ইমানটো সময়তহে আমি মাৰ্কেট মেকাৰ মডেল এটা ফাইন কৰিবলৈ আমি ট্ৰাই কৰিম ঠিক আছে চ' মাৰ্কেট মেকাৰ মডেলটোনো আমি প্ৰাইজত ক'ত বনিব ঠিক আছে চ' মই কৈ দিছোঁ যে মাৰ্কেট মেকাৰ মডেলটো প্ৰাইজত সদায় হায়াৰ টাইম ফ্ৰেম FVGত সদায় আমি মাৰ্কেট মেকাৰ বাই মডেল বা মাৰ্কেট মেকাৰ চেল মডেল এটা আমি দেখিবলৈ পাম হায়াৰ টাইম ফ্ৰেমৰ FVG হায়াৰ টাইম ফ্ৰেম মিনছ আমি 15 মিনিট আধা ঘণ্টাত চালে নহ'ব মিনিমাম 4 আৱাৰ 1 ডে or 1 week ঠিক আছে 4 আৱাৰ 1 ডে or 1 week যদি 4 আৱাৰত আমি FVGত প্ৰাইচ সোমাইছে তেনেহ'লে আমি 5 মিনিটছত এটা মাৰ্কেট মেকাৰ বাই মডেল বা চেল মডেল বিচাৰিম যদি প্ৰাইচ 1 ডে FVGত সোমাইছে তেনেহ'লে আমি 15 মিনিটছত মাৰ্কেট মেকাৰ বাই মডেল বা চেল মডেল এটা বিচাৰিম ঠিক আছে বা যদি 1 উইকৰ FVG এটাত সোমাইছে তেনেহ'লে আমি 30 মিনিটছত মাৰ্কেট মেকাৰ বাই মডেল বা মাৰ্কেট মেকাৰ চেল মডেল এটা আমি মাৰ্কেটত বিচাৰিম ঠিক আছে আৰু এইখিনিতে এটা কথা ক'বলৈ যাওঁ যে যিটো একুমুলেশ্যন বা এইটো যিটো মই ডায়েগ্ৰাম আঁকি আপোনালোকক বস্তুখিনি মই দেখাইছোঁ একুমুলেশ্যনটো সদায় যে এনেকুৱা এটা ৰেঞ্জ বাউণ্ড এৰিয়া বুলি ক'বলৈ গ'লে বা একুমুলেশ্যন বুলি ক'বলৈ গ'লে সদায় যে এনেকুৱা এটা
সাইডৱেজ মাৰ্কেটে পাম তেনেকুৱা ধৰণৰ কোনো কথা নাই ঠিক আছে তেনেকুৱা ধৰণৰ আমি কোনো কথা নাই কাৰণ আমি বহুত জেগাত হয়তো এটোও দেখিব পাৰোঁ এটো এনেকুৱাও দেখিব পাৰোঁ এটো আমাৰ কাৰণে একুমুলেশ্যনে হ'ব তাৰ পৰা মাৰ্কেট আহিব শাৰ্প মুভ এটা মেনিপুলেশ্যন দি আৰু তাৰ পৰা ডিষ্ট্ৰিবিউশ্যন আকৌ ষ্টাৰ্ট হৈ গৈ থাকিব মানে ঠিক আছে আৰু মাৰ্কেট মেকাৰ মডেলত সদায় আমাৰ টাৰ্গেট থাকিব যে এই ডিষ্ট্ৰিবিউশ্যন লেগটোৰ যোনটো হাইটো সেই হাইটোৰ সদায় আমাৰ টাৰ্গেট থাকিব ঠিক আছে চ' আপোনালোকে যেতিয়া মাৰ্কেট মেকাৰ মডেল এটা মাৰ্কেটত ফাইন কৰিবলৈ ট্ৰাই কৰিব সেইটো সময়ত সদায় মনত ৰাখিব যে আমি সদায় যে এনেকুৱা এটা চিধা ৰেঞ্জ বাউণ্ড এৰিয়া পাম তেনেকুৱা একো কথা নাই হয়তো আমি এনেকুৱা বেকা পেটাৰ্ণৰ নিচিনা এনেকুৱা এটা সাইডৱেজ বা ৰেঞ্জ বাউণ্ড মাৰ্কেটো আমি পাব পাৰোঁ ঠিক আছে চ' সেইটো বস্তু আপোনালোকে ভালকৈ মনত ৰাখিব আৰু এইখিনিতে আৰু এটা কথা কওঁ এই যিটো একুমুলেশ্যন ফেজৰ পৰা মেনিপুলেশ্যনৰ ফেজ আছে ইয়াত দুটা চিনেৰিঅ' আহে এই একুমুলেশ্যনটো ব্ৰেক কৰি যেতিয়া মাৰ্কেটে মেনিপুলেশ্যন দিয়ে বা মেনিপুলেট কৰি প্ৰাইচটোক আনে এইটো পইণ্টত আমি দুটা চিনেৰিঅ' দেখিম ঠিক আছে এইটো পইণ্টত আমি দুটা চিনেৰিঅ' দেখিম যে প্ৰাইজে হয়তো চেল চাইড লিকুইডিটি ল'ব দেন মাৰ্কেটত মেনিপুলেশ্যনটো ক্ৰিয়েট কৰিব বা কেতিয়াবা আমি ডাইৰেক্ট মেনিপুলেশ্যনো পাব পাৰোঁ উইদাউট টেকিং চেল চাইড লিকুইডিটি ঠিক আছে চেল চাইড লিকুইডিটি নোলোৱাকৈ প্ৰাইজে মেনিপুলেশ্যনটো লেগটো ক্ৰিয়েট কৰিব পাৰে বা কেতিয়াবা প্ৰাইজে চেল চাইড লিকুইডিটিটো লৈ পেলাই মেনিপুলেশ্যনটো ক্ৰিয়েট কৰে ঠিক আছে চ' এনেকুৱা যিবোৰ চিনেৰিঅ' সেইবোৰ যেতিয়া আপোনালোকে লাইভ মাৰ্কেটত বস্তুখিনি চাব ভালকৈ বা লাইভ মাৰ্কেটত গোটেই বস্তুখিনি প্ৰেক্টিচ কৰিব তেতিয়াহে গৈ পেলাই এনেকুৱা এটা প্ৰপাৰ মডেল বা আপোনালোকে বস্তুখিনি ভালকৈ বুজি পাব বা মাৰ্কেট মেকাৰ মডেল এটা আপোনালোকে উলিয়াব পাৰিব মানে ঠিক আছে চ' এটা লাইভ এক্সাম্পল আমি চাবলৈ ইয়াত ট্ৰাই কৰিম ঠিক আছে অ'কে ঠিক আছে উইকলি টাইম ফ্ৰেমত যদি আমি চাবলৈ যাওঁ এইটো পইণ্টত যিটো ইয়াৰ পৰা যেতিয়া প্ৰাইচটো ওপৰলৈ গৈ আছে ঠিক আছে ইয়াত প্ৰাইজে ক'ত ক্ৰিয়েট কৰিছে ফাৰ্ষ্ট FVGটো এইটো ওপৰৰ চাইডে ঠিক আছে ওপৰৰ চাইডে এইটো পইণ্টত প্ৰাইজে FVG ক্ৰিয়েট কৰিছে আমি 30 মিনিটছলৈ গুচি আহিলোঁ আমি 30 মিনিটছলৈ গুচি আহিলোঁ এইটো পইণ্টত এইটো আছিলে আমাৰ কি এইটো আছিলে আমাৰ উইকলি টাইম ফ্ৰেমৰ ফেয়াৰ ভেলু গেপ ঠিক আছে উইকলি টাইম ফ্ৰেমৰ আমাৰ ফেয়াৰ ভেলু গেপ আৰু য'ত আমি কি পাইছোঁ এইটো কি হ'ব আমাৰ কাৰণে ইয়াৰ পৰাই আমি যদি ধৰিবলৈ যাওঁ এইটো হৈছে আমাৰ এটা একুমুলেশ্যন পাৰ্ট ঠিক আছে এইটো হ'ব আমাৰ কাৰণে একুমুলেশ্যন পাৰ্ট বা ইয়াৰ পৰা ইমানটো ধৰিলেও হ'ব যোনে যেনেকৈ ভাল পায় কিন্তু বস্তুটো ফাইন কৰিব পৰাটোহে আচল কথা আৰু সেই বস্তুটো উইথ এক্সপিৰিয়েঞ্চহে আহে কাৰণ মাৰ্কেটত একোৱে শ্বৰ্টকাট নাই চব বস্তু মাৰ্কেটত কাম কৰে কিন্তু তেওঁহে প্ৰফিটেবল হ'ব পাৰেগৈ যাৰ এক্সপিৰিয়েঞ্চ আছে পাৰ্টিকুলাৰ এটা বস্তুৰ লগত ঠিক আছে যেনেকৈ আপোনালোকে শুনিছে চাগে ব্ৰুচলিয়ে কয় যে মোৰ সেইটো মানুহ হ'লে ভয় নালাগে যোনে 10,000টা টেকনিক জানে ফাইটিঙৰ কিন্তু মোৰ সেইটো মানুহ হ'লেহে ভয় লাগে যোনটোৱে এটা টেকনিককে 10,000 বাৰ প্ৰেক্টিচ কৰিছে কাৰণ সেই 10,000 বাৰ এটা কনচেপ্ট বা এটা টেকনিক যেতিয়া মানুহে প্ৰেক্টিচ কৰিব সেই মানুহজনে সেই পাৰ্টিকুলাৰ বস্তুটো মাষ্টাৰ কৰি ল'ব পাৰিবই তাত কোনো ধৰণৰ একো নোৱাৰিবলগীয়া কথাই নাই মানে ঠিক আছে চ' এইটো পইণ্টত প্ৰাইচ আমি যেনিবা ইয়াৰ পৰাই ধৰিছোঁ এইটো গোটেইটো এটা একুমুলেশ্যন বুলি ধৰিছোঁ এইটো এটা একুমুলেশ্যন ফেজ ইয়াৰ পৰা ডাউন চাইডে এইটো মেনিপুলেশ্যন আহিছে ঠিক আছে এইটো মেনিপুলেশ্যন আহিছে আৰু যেতিয়াই উইকলি FVGটো প্ৰাইজে টেপ কৰিছে ইয়াত লোৱাৰ টাইম ফ্ৰেমত আমাৰ যিখিনি এণ্ট্ৰি মডেল আছে
মই এণ্ট্ৰি মেডেলৰ ওপৰতো ভিডিঅ' মোৰ একাউণ্টত বা ইউটিউব চেনেলত আহি যাব, সেইখিনিও আপোনালোকে চাই ল'লে আৰু অলপ ভালকৈ বুজি পাব। চ' ইয়াত লোৱাৰ টাইম ফ্ৰেমত আমাৰ এণ্ট্ৰি পাম আমি এইটো পইণ্টত বা ইয়াতো পইণ্টত, ঠিক আছে, য'ত আমি এণ্ট্ৰি প্লেন কৰিম আৰু তাৰ পৰা প্ৰাইজে কি কৰিছে, ডিষ্ট্ৰিবিউশ্যন কমপ্লিট কৰিছে, ডিষ্ট্ৰিবিউশ্যন ওপৰলৈকে গুচিয়ে গ'লগৈ এইটো ইয়ালৈকে, ইয়ালৈকে, ঠিক আছে। এনেকৈ মাৰ্কেটখন ৱৰ্ক কৰে। আৰু আমি সদায় টাইম ক'ত মাৰ্কেট মেকাৰ মডেলটো বিচাৰিম, এনেই য'ত ত'ত বিচাৰিলে নহ'ব মানে, ঠিক আছে, এনেই য'ত ত'ত লাং বাংকৈ বিচাৰি একো লাভ নাই মানে, ঠিক আছে। চ' প্ৰপাৰ আমি জেগাবোৰ জানিব লাগিব যে আমি এই মডেলকেইটা কোনকেইটা পইণ্টত পাৰফেক্টলি ওলাই পৰে মানে, ঠিক আছে। চ' হায়াৰ টাইম ফ্ৰেমৰ ফেয়াৰ ভেলু গেপত যেতিয়া এটা প্ৰাইচ সোমায় তেতিয়া আমি মাৰ্কেট মেকাৰ মডেল এটা আমি মাৰ্কেটত দেখিবলৈ পাওঁ, ঠিক আছে। চ' লোৱাৰ টাইম ফ্ৰেমৰ এক্সাম্পল এটা মই দি দিছোঁ, ঠিক আছে, লোৱাৰ টাইম ফ্ৰেমৰ এক্সাম্পল এটা মই দি দিছোঁ, চৰি। চাপ'জ আমি এতিয়া উইকলিটো চালোঁ, নেক্সট এটা আমি ডেইলি এক্সাম্পল চাওঁ, ঠিক আছে, ডেইলি এক্সাম্পল এটা চাওঁ, একদম ৰিচেণ্ট এক্সাম্পল চাম, ঠিক আছে। অ'কে, ৰিচেণ্ট এক্সাম্পল যদি আমি চাবলৈ যাওঁ, অ'কে, এইটো গৈ আছে বাৰু, এইটো এটা বনি গৈ আছে মাৰ্কেট মেকাৰ মডেল, অ'কে। চ' এইটো পইণ্টতে আমি চাওঁ, ঠিক আছে। এইটো এটা 1 ডে টাইম ফ্ৰেমৰ ফেয়াৰ ভেলু গেপ, ঠিক আছে, এইডাল কেণ্ডেল মাজৰডাল আৰু এইডালৰ মাজত এইটো এটা লোৱাৰ টাইম ফ্ৰেম, 1 ডে টাইম ফ্ৰেমৰ ফেয়াৰ ভেলু গেপ, ঠিক আছে। 1 ডে টাইম ফ্ৰেমত যিহেতু আমাৰ এইটো ইয়াত চাইছোঁ, আমি লোৱাৰ টাইম ফ্ৰেম ক'লে চিফ্ট হ'ম 15 মিনিটছলৈ, ঠিক আছে। চ' 15 মিনিটছত চাওঁ এইটো, 15 মিনিটছত যদি আমি চাওঁ, এই পাৰ্টটো মই যিহেতু কৈছিলোঁ যে আমি কেতিয়াও সদায় যে এনেকুৱা সমানেই পাম তাৰ একো কথা নাই মানে, ঠিক আছে। কেতিয়াবা অকণমান এনেকুৱা বেকাও হ'ব পাৰে বা এনেকুৱাও হ'ব পাৰে, কিন্তু বস্তুটো চাব লাগিব যে প্ৰাইচটোৱে কনচলিডেট কৰিছেনে নাই বা প্ৰাইচটো একুমুলেট কৰিছেনে নাই, ঠিক আছে। চ' এইটো হৈ গ'ল আমাৰ একুমুলেশ্যন ফেজ, এইটো হ'ব আমাৰ একুমুলেশ্যন। তাৰ পৰা প্ৰাইজে কি কৰিলে, মেনুপুলেট কৰিছে প্ৰাইচটোক ডাউন চাইডে 1 ডে FVG-টোলৈকে, ঠিক আছে। আৰু যেতিয়াই প্ৰাইজে 1 ডে FVG-টো টেপ কৰিছে, ইয়াৰ পৰা আমি এটা ডিষ্ট্ৰিবিউশ্যন মাৰ্কেটত দেখিবলৈ পাইছোঁ। আৰু সদায় মনত ৰাখিব যে যেতিয়া এটা মাৰ্কেট মেকাৰ মডেল ফৰ্ম হয়, ছাপ'জ এইটো বাই মডেল ফৰ্ম হয়, এইটো একুমুলেট কৰিছে, প্ৰাইজে মেনুপুলেট কৰিছে, আমাৰ যেতিয়া ডিষ্ট্ৰিবিউশ্যনটো আহিব তাৰ টাৰ্গেটটো সদায় আমাৰ এই একুমুলেশ্যনত থকা যিটো হায়েষ্ট পইণ্ট থাকিব, ছাপ'জ এই পইণ্টটোত এনেকুৱা আছিলে, এইটো একুমুলেশ্যনৰ মাজত এটা হাই পইণ্ট আছিলে, এই একুমুলেশ্যনটোৰ যিটো হাই পইণ্ট, সেই হাই পইণ্টটোৱে সদায় আমাৰ টাৰ্গেট থাকিব ডিষ্ট্ৰিবিউশ্যনৰ, এনেকৈ, ঠিক আছে। ইয়াত যিহেতু এইটো পইণ্ট, এইটো একুমুলেশ্যন, মেনুপুলেশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন ওপৰলৈ, ঠিক আছে। চ' এইটো 1 ডে টাইম ফ্ৰেমৰ এইটো এটা এক্সাম্পল আছিলে, আমি আৰু এটা এক্সাম্পল চাওঁ, ঠিক আছে। 1 ডে টাইম ফ্ৰেমলৈ গুচি আহিলোঁ, 1 ডে টাইম ফ্ৰেমলৈ গুচি আহিলোঁ, ঠিক আছে। এইটো এক্সাম্পল আমি এতিয়া এইমাত্ৰ চাইছিলোঁ। আৰু নেক্সট এটা এক্সাম্পল যদি আমি চাব বিচাৰোঁ, চ' নেক্সট এক্সাম্পলটো হৈছে এইটো, যিটো ৰাইট নাও বনি আছে লাইভ মাৰ্কেটত। এইটো 1 ডে FVG, প্ৰাইজে ইয়াত টেপ কৰিছে, আমাৰ টাৰ্গেট, আমি লোৱাৰ টাইম ফ্ৰেমলৈ গুচি আহিলোঁ। লোৱাৰ টাইম ফ্ৰেমত যদি আমি চাওঁ, এইটো পইণ্টত প্ৰাইচটো কি হৈছে, একুমুলেট হৈছে, এইটো পইণ্টত প্ৰাইচটো একুমুলেট হৈছে, আৰু প্ৰাইজে ইয়াৰ পৰা এইটো কি কৰিছে, মেনুপুলেট কৰিছে, আৰু মেনুপুলেট কৰি প্ৰাইচ 1 ডে টাইম ফ্ৰেমৰ FVG এটাত সোমাইছে, আৰু তাৰ পৰা প্ৰাইজে এইটো ডিষ্ট্ৰিবিউশ্যন দিছে, ডিষ্ট্ৰিবিউশ্যনটো ক'ত হ'ব, আমাৰ এই একুমুলেশ্যন পইণ্টটোৰ যিটো হাই, ইয়াত লাইভ মাৰ্কেট চলি আছে, আজিৰ মানডে মাৰ্কেট, ঠিক আছে।
এনেকৈ মাৰ্কেটখনত মাৰ্কেট মেকাৰ মডেলবোৰ ইউজ হয় মানে ঠিক আছে বৰ্তমান ইয়াত যিহেতু আপ ট্ৰেণ্ড চলি আছে সেইকাৰণে আমি মেক্সিমাম অফ দ্য টাইম মাৰ্কেট মেকাৰ বাই মডেল লিখিব পাৰিম যেতিয়া এটা ডাঙৰ ডাউন ট্ৰেণ্ড চলি থাকিব এনেকৈ ডাঙৰ ডাউন ট্ৰেণ্ড এটা চলি থাকিব তেতিয়া আমি মাৰ্কেট মেকাৰ চেল মডেল তাত বিচাৰি পাম চেম যেনেকৈ বাই মডেল বনিছে তেনেকেই চেম একেটা ৱেত চেল মডেল বনে মাৰ্কেটত ঠিক আছে চ' আশা কৰোঁ মাৰ্কেট মেকাৰ মডেলটো লৈ মই আপোনালোকক অলপ জ্ঞান দিব পাৰিলোঁ বুলি চ' মোৰ ইউটিউব চেনেলটো চবেই ছাবস্ক্ৰাইব কৰি ল'ব ইয়াত বহুতখিনি নলেজেবল ভিডিঅ' মই দি থাকিম যিখিনিয়ে আপোনালোকক বহুতখিনি সহায় কৰিব আৰু এনেকুৱা কিছুমান বস্তু দিম যিখিনি বাহিৰত মানুহে আপোনালোকক হাজাৰ হাজাৰ টকা আপোনালোকৰ পৰা চাৰ্জ কৰি ল'ব যিখিনি বস্তু মই আপোনালোকক ফ্ৰীতে দিবলৈ ট্ৰাই কৰিছোঁ ঠিক আছে চ' কোনোবাই যদি মোৰ আগৰ ভিডিঅ'ত মই বহুতখিনি টপিক কভাৰ অলৰেডি কৰাই আছে কোনোবাই চোৱা নাই যদি এবাৰ চাই ল'বা চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই টাটা জয় অসম